আপোনালোকে মানে প্ৰিমিয়াম সেক্টৰৰ যি গাড়ী লাগে আপোনালোক গোটেইখিনি পাইছে ডিউকৰ কালেকচন চাওক এখন দুখন তিনিখন মানে তো চাব পাৰে তাৰপিছত বাকি আছে ৰয়েল এনফিল্ড তাৰপিছত আৰু এইটো ৰয়েল এনফিল্ড তো যি গাড়ী লাগে আপোনালোক গোটেইখিনি পাইছে এএছ মটৰছত দাদা সৈতে মিলি এনে গোটেই দেখুৱাই আছো তাত আৰএছ লাগিলে আৰএছও পাইছে দাদা প্ৰথম গাইজ আপোনালোকে যদি RC 390 আৰু ডিউক 390 নতুন একদম BS6 মডেলটো বিচাৰি আছে BS7 মডেলটো 20000 মান টকা পালে দি দিম আৰু 20000 মানত দিম আৰু যদি কোনোবা মোৰ ভিডিও চাই আহিলে কিবা অলপমান ডিসকাউন্ট দিব নিশ্চয় অলপ কৰি দিম 19000 মানত দিব না নাই 18 দি দিম 18 দি দিব তো চাব পাৰে যদি মোৰ ভিডিও চাই আহে আপোনালোকে 18000 পাইছে এই প্লেজাৰখন Ladies and gentlemen, are you ready? Hello guys, welcome back to my YouTube channel guys. Eta মোৰ নতুন ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো guys. আজি আহিছো মই এএছ মটৰছত আৰু এএছ মটৰছৰ ষ্টক চাই বাটৰ পৰা মানে ষ্টক এভেইলেবল আছে কি ষ্টক লাগে আপোনালোক ডিউক লাগে RC লাগে R15 লাগে MT লাগে মানে যি ষ্টক বিচাৰিছে গোটেইখিনি ষ্টক আপোনালোকে পাব ইয়াৰ ভিডিওটোৰ মাজতে তো ভিডিওটো ধুনীয়াকৈ সম্পূৰ্ণকৈ চাই থাকক আপোনালোকে গোটেইখিনি ডিটেইলছ কৈছো আপোনালোক যদি গাইস ইয়াতে আহিব বিচাৰে না তেনেহলে আপোনালোকে আহিব লাগে GMCH খ্ৰীষ্টান বস্তি আপোনালোকে ধুনীয়াকৈ এএছ মটৰছ বুলি মাৰিলে পাব গুগল মেপত এএছ মটৰছ বুলি ধুনীয়াকৈ মাৰি দিয়ক গুগল মেপত ধুনীয়াকৈ পাই যাব আৰু ইয়াৰ গোটেইখিনি কালেকশ্যন আপোনালোকক দেখাই আছো এটা কৈ তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক গাইস আৰু যদি কোনোবা মোৰ ভিডিও চাই ইয়াতে আহে ন তো আপোনালোকে ধুনীয়াকৈ কৈ দিব মোৰ চেনেলটোৰ নামটো কিবা নহয় কিবা এটা ডিসকাউন্ট পাব আৰু যদি গাইস শৰ্ট ভিডিও চাব বিচাৰে তেনেহলে আপোনালোকে ধুনীয়াকৈ মোৰ স্ক্ৰীনত থকা ইনষ্টা আইডিটোত যাব ইনষ্টা আইডি ধুনীয়াকৈ ফলো কৰি ল'ব তাতে ধুনীয়া ধুনীয়া মই শৰ্ট দিম আজিও ইয়াৰ ভিডিওৰ এটা শৰ্ট দিম ধুনীয়াকৈ তো আপোনালোকে ধুনীয়াকৈ চাব আৰু ফলো কৰিব গাইস সকলোৱে তো আপোনালোক ইয়াৰ দাদাৰ সৈতে মিলি এনে গোটেইখিনি কালেকশ্যনৰ কথা জনাই আছো তো ভিডিওটো ধুনীয়াকৈ চাই থাকক গাইস এতিয়া মোৰ লগত আছে আব্দুল দা দাদা কি খবৰ আছো ভালে নমস্কাৰ সকলোকে তো এএছ মটৰছৰ অনাৰ দাদা আছে আপোনালোকক আজি গোটেইখিনি ডিটেইলছৰ কথা কৈ দিব আব্দুল দা দাদা আজি কিমানৰ পৰা কিমানলৈ আজি গাড়ী পাব কিমানৰ পৰা কিমান মানে তুমি হঠাতে আহিলা ন তো ৰেডি নাই আহিলো তুমি আহি কিনে অলপ ভিডিও বনাম যি আছে দেখাই দিম আৰু মই ৰেডি নাই যেনেকৈ আছে যি দেখাই দিম আৰু লো ৰেঞ্জত কিমান মানৰ পৰা পাব ৰেঞ্জত আমাৰ আছে 28000 আছে 28 মানে বাইক হয় আৰু স্কুটিও পাব এভেইলেবল স্কুটিও হেনেকুৱা ৰেঞ্জত পাই যাব যি স্কুটি লাগে গোটেইখিনি পাই যাব না গোটেই পাই যাব তো আমি বেছি আজি মানে প্ৰিমিয়াম সেক্টৰৰ পৰা আৰম্ভ কৰো ডিউক 390 পৰা আৰম্ভ কৰো নতুন ডিউক 390 পোৱাই নাযায় দাদা এইটো কিমানত দিব আপোনালোকে এইখন আপোনাৰ 2024 ৰ মডেল হয় 24 ৰ মডেল ঠিক আছে আপোনাৰ কিলোমিটাৰ 4100 চলিছে 4100 হয় হয় এখনৰ প্ৰাইসটো আমি কৈছো 2,55,000 2,55,000 হয় দাদা যদি মোৰ ভিডিও চাই কোনোবা আহিব বিচাৰি ইয়াত ধুনীয়াকৈ আপোনালোকৰ ইয়াৰ লোকেশনটো একবাৰ জনাই দিয়ক প্ৰথম আমাৰ এড্ৰেছটো হৈছে খ্ৰীষ্টান বস্তি গুৱাহাটী হয় আপোনাৰ যিটো GMC মেডিকেল আছে আহৰ মেডিকেল আৰু গণেশগুৰি বজাৰৰ ঠিক মাজতে পৰে নিয়াৰ ইগনো বুলি ক'লে ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি নহলে বা নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ মাৰিলে আপুনি লোকেশনো পাই যাব গুগলত আৰু এনেকৈ আহিব পাৰিব আৰু যদি বাছৰ আহে বাছত যদি আমি আমাক কল কৰিলে আমি বুজাই দিম একদম সহজ উপায়টো হল মানে এএছ মটৰছ বুলি ধুনীয়াকৈ মাৰি দিয়ক গুগল মেপত ধুনীয়াকৈ আহি যাব তাৰপিছত ডিউক 390 আছে আৰু দাদা কি কয় আপোনালোকৰ ইয়াত ফাইনেন্স হয় নে ফাইনেন্স ফেচিলিটি আছে ক'ত বৰ্তমান হৈ আছে এই আপোনাৰ কামৰূপ মেট্ৰ' ৰেলটো হৈ যায় বাকি উদালগুৰি বাক্সা মৰিগাঁৱৰ কিছু জাগাত হয় বৰপেটা হৈ যায় নলবাৰী ৰঙিয়া এইবোৰ হৈ যায় আপোনাৰ উদালগুৰি এইবিলাক হৈ যাব আৰু গুৱাহাটী দৰং ডিস্ট্ৰিক্ট হৈ যাব তাৰপিছত আছে RC 390 দাদা RC 390 আপোনাৰ এইখনো 2024 হয় 2024 ৰ মডেল 24 ৰ মডেল কিলোমিটাৰ চলিছে 7800 হয় ইয়াৰ প্ৰাইসটো হৈছে আপোনাৰ 2,25,000 2,25,000 এটা নতুন কিনিব গলে আপোনাৰ 30-70 পৰি যায় অলমোস্ট আপুনি 140,000 1,40,000 ডিসকাউন্ট পাই যাব নাই যদি কোনোবাই ফাইনান্স কৰি কিমান মানত ওলাই যাব এনে যদি সিভিল ভাল আছে 70-80,000 দিলে হ'ব আৰু 70-80,000 দিলে ওলাই যদি ধৰক আজিলৈকে একো লোন লোৱা নাই তেতিয়াহলে 1 লাখ মান দিব লাগিব 1 লাখ মান দিব লাগিব তাৰপিছত আৰু আছে ডিউক আপোনাৰ এখন 250 আছে আমাৰ ওচৰত হয় আপোনাৰ মোটামুটি 11 মাহ মান হৈছে বয়স হয় আৰু এখনৰ 3000 মান কিলোমিটাৰ চলা আছে হয় আৰু এখনৰ প্ৰাইস পাইব 2,10,000 2,10,000 তো ইখনো 60-70 দিলে ওলাই যাব সিভিল থাকিলে ওলাই যাব ন তাৰপিছত আছে এবাৰ এডভেঞ্চাৰ যদি এডভেঞ্চাৰ এখন 250 আছে আমাৰ তাত আপোনাৰ 2021 ৰ মডেল হয় এইখনৰ প্ৰাইসটো 1,65,000 আহিব 1,65,000 তো চাব পাৰে নতুন ল'ব গলে কিমান মান পৰে দাদা নতুন আপোনাৰ এনেকুৱা 250 সিসি গাড়ী এটা মোটামুটি আপোনাৰ ধৰক 2.5 লাখৰ ওপৰতো পৰিবই 2.5 লাখৰ ওপৰত তো চাব পাৰে আপোনালোকৰ কিমানখিনি সেভ হৈ আছে দাদা তাতে মোটামুটি ধৰক 2,80,90 নতুনত আছে দাম তো আৰু মানে কি কয় টেনচন ল'ব লগা নাই যদি কম পইচাত আছে তেনেহলে আপোনালোকৰ ফাইনেন্স হৈ যাব ধুনীয়াকৈ তাৰপিছত নেক্সট দাদা আৰু আছে 200 দিবা ন 200 আছে আমাৰ এখন 250 হয় 18 ৰ মডেল BS4 মডেল BS4 বহুতে বিচাৰি থাকে বহুত ডিমান্ড এইটো এখনৰ প্ৰাইস আহিব আপোনাৰ 1,28,000 1,28,000 তো চাব পাৰে ফাইনেন্স হ'ব দাদা হৈ যাব ন তাৰপিছত এবাৰ আছে 200 ন
এখন আপোনাৰ ডিউক 200 হয় এইখন আপোনাৰ 200 নহয় 250 250 সৰি 250 হয় এখন 2023 মডেল হয় হয় 14000 চলা তো এনেতো আমাৰ 23 গাড়ী গোটেই গাড়ী 2,10,000 দাম হয় হয় এইখনত আপোনাৰ লাইটটো LED টো নাই হয় নৰ্মেল লাইটটো আছে যিটো ডিউক 200 থাকে এইখন আমি 1,90,000 দি দিম 1,90,000 23 গাড়ী পাই যাব তো চাব পাৰে এইখনহে অনলিহা সেইখন নহয় এইখন আপোনালোকে 1,90,000 পাইছে তাৰপিছত আছে যাৱা দাদা যাবা এখন 2020 মডেল BS6 হয় 11,000 কিলোমিটাৰ চলিছে হয় এখনৰ প্ৰাইচ হ'ব 90,000 90,000 তাৰ যিটো মানে আপোনালোকে ইয়াতে গাড়ী এনে কোনোতে এক্সিডেন্টেল গাড়ী নহয় এক্সিডেন্টেল গাড়ী নাই আৰু যদি কোনোবাই গাড়ী লৈ কিবা মানে ইঞ্জিন ৱাৰেণ্টি পায় নেকি ইয়াৰ পৰা ইঞ্জিন ৱাৰেণ্টি আপুনি 1 মাহৰ পাই যাব এক মাহৰ ইঞ্জিন গাড়ী লৈ কথা অলপ ভাল নতুন গাড়ী ল'লে 3 মাহ মানৰ পাই যাব 3 মাহ মানৰ পাই যাব 6 মাহৰ পাই বেছি পুৰণা ল'লে 1 মাহ মানৰ পাব ধৰি লোৱা ডিউক 390 খন এনেকা হয় 6 মাহ মান পাই যাব পাই যাব তো ঠিক আছে এটা আপোনাৰ ডিলাৰ ৱাৰেণ্টিয়ে পাই যাব 2024 ৰ গাড়ীটো আপোনাৰ ডিলাৰতে ৱাৰেণ্টি দিব এইটো এক বছৰৰ ৱাৰেণ্টি পাই যাব আপুনি তো চাব পাৰে তাৰপিছত আছে RC নতুন RC তো চাব পাৰে নতুন RC আপোনাৰ নিউ মডেল 200 হয় 2021 ডিসেম্বৰ হয় আপুনি 22 ক'ব পাৰে আৰু হয় এইখনৰ প্ৰাইচটো হৈছে আপোনাৰ 1,45,000 1,45,000 তাৰপিছত আছে ESD দাদা ESD Roadster হয় 2022 ৰ গাড়ী হয় 8,000 কিলোমিটাৰ চলিছে 8,000 হয় প্ৰাইচ হ'ব 1,30,000 1,30,000 তাৰপিছত আছে R15 আমাৰ R15 B3 এখন হয় 2021 ৰ মডেল হয় 1,25,000 আহিব 1,25,000 ৰানিং কিমান মান হৈছে দাদা ৰানিংটো মই চোৱা নাই মই চাব লাগিব এটা লিখা নাই ভিতৰত 60 দিলে ইখনো ওলাই যাব ওলাই যাব 60 নালাগে এইখনত 45-50 দিলে হ'ব 45-50 দিলে ওলাই যাব চাব পাৰে নেক্সট দাদা আমাৰ মাজত আছে হিমালয়ান বোৰ্ডৰ ক্ৰেছ ব্লেক কালাৰ হিমালয়ান দাদা এইটো কিমানত পাব আপোনালোকে এখন BS4 মডেল হয় 18 ৰ ডিসেম্বৰৰ গাড়ী 90 ৰ একদম ফুল গেটাপত আছে হয় সিট কভাৰটো অলপ হেৰি হৈ আছে মানে জাস্ট গাড়ীখন আজি ঘুমাইছে হয় হয় সিট কভাৰটো লগাই দিম টায়াৰ আছে একদম পুৰা ফুল গেটাপত আছে গাড়ী এখন গাড়ীৰ প্ৰাইচটো হ'ব 1,32,000 132 ফাইনান্স হ'ব দাদা হৈ যাব ন তাৰপিছত নেক্সট আছে এইবাৰ MT আছে 2023 ৰ এপ্ৰিলৰ হয় ভাৰ্জন 2 আৰু এইখনৰ মোটামুটি প্ৰাইচটো আহিব 1,55,000 1,55,000 তো চাব পাৰে যদি কোনোবাই বিচাৰিছে জলদি কন্টাক্ট নম্বৰ কন্টাক্ট কৰক আৰু ধুনীয়াকৈ আহি যাব ইয়াতে নেক্সট দাদা এইবাৰ আছে আমাৰ মাজত বেলেনি ব্লেক কালাৰ বেনেলি আপোনাৰ এখন হেৰি হয় ইম্পেৰিয়েল 400 হয় 2020 ৰ মডেল হয় কিলোমিটাৰ 38,000 আছে 38 1,15,000 আহিব 1,15,000 তাৰপিছত নেক্সট মেটিয়ৰ আছে আপোনাৰ 350 2023 ৰ হয় জানুৱাৰী মাহৰ গাড়ী হয় কিলোমিটাৰ আপোনাৰ আছে 8,000 অনলি 8,000 এখন আহিব আপোনাৰ 1,68,000 1,68,000 প্ৰাইচ তাৰপিছত নেক্সট এবাৰ আছে ক্লাছিক আছে আপোনাৰ ষ্ট্ৰীট ব্লেক হয় 2022 ৰ মে মাহৰ গাড়ী হয় কিলোমিটাৰ 11,000 চলিছে হয় মিনিমাম প্ৰাইচত দিম 1,68,000 1,68,000 তো ঠিক আছে তো গাইস এবাৰ আছে 220 MT তো গোটেইখিনি আপোনালোক এটা এটা কৈ আছো প্ৰথমতে দাদা 220 ৰ পৰা আৰম্ভ কৰো হয় এখন 220 আপোনাৰ 2018 মডেল হয় হয় আৰু প্ৰাইচটো আহিব আপোনাৰ 62,000 আৰু ইয়াতে মই এটা কথা কৈ দিওঁ আপোনালোকক মোৰ চেনেলৰ মাধ্যমেৰে যে আমাৰো এটা ইউটিউব চেনেল নতুনকৈ আছে তো একেবাৰে নতুন বিচাৰো আপোনালোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো চাওক আৰু এওঁলোকে ক'ৰবাত 2 মাহ এমাহৰ মাজত আহে আৰু আমাৰ চেনেলটো আপোনালোকে মানে লেটেষ্ট ভিডিঅ' আপডেট পাই থাকিব সদায় নতুন তো এওঁৰ চেনেলৰ লিংকটো এওঁ হেৰি কৰি দিব মই ডিসক্ৰিপচনত দি দিম ধুনীয়াকৈ ডিসক্ৰিপচনত দি দিব আপোনালোকে চাব অলপ ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব এইখিনি আৰু ঠিক আছে দাদা এবাৰ আছে RR310 RR310 এখন আপোনাৰ 2023 ৰ গাড়ী হয় হয় 2023 ৰ আপোনাৰ মাৰ্চৰ গাড়ী হয় কিলোমিটাৰ চলিছে 5,000 চলা নাই হয় 5,000 ভিতৰত চলা আছে ইয়াৰ প্ৰাইচটো আহিব 2,30,000 2,30,000 ঠিক আছে তাৰপিছত নেক্সট আছে MT15 দাদা ভাৰ্জন 2 MT15 খন আৰু এইটো কালাৰ এটা আছে 2023 ৰ আপোনাৰ জানুৱাৰী মাহৰ গাড়ী হয় 11,000 চলিছে হয় এইখনৰ প্ৰাইচটো আহিব 1,58,000 1,58,000 নেক্সট ইটো ব্লেক কালাৰ নেক্সট এইখন আপোনাৰ 2024 ৰ মডেল হয় কিলোমিটাৰ 10,000 চলিছে হয় আৰু এইখনৰ প্ৰাইচটো হ'ব 1,67,000 1,67,000 হয় তাৰপিছত আছে এইটো Yamaha এইটো ন AZRR এখন AZRR হয় হয় এখন 2018 ৰ মডেল হয় আৰু ইয়াৰ প্ৰাইচটো হ'ব 45,000 45 নেক্সট আছে NS 160 আপোনাৰ 2018 মডেল হয় শোরুম কন্ডিশনত আছে গাড়ী BS4 মডেল হয় হয় আপোনাৰ 62,000 আহিব 62 নেক্সট এবাৰ আছে নেক্সট আছে N160 হয় 2022 ৰ ডিসেম্বৰ হয় 22 ডিসেম্বৰ আপোনাৰ 27 তাৰিখৰ গাড়ী 4 দিন কম 23 ৰে হয় হয় 16,000 চলিছে 85,000 আহিব 16,000 চলা গাড়ী 85 ত পাইছে আপোনালোকে চাব পাৰে N160 যদি ফাইনান্স কৰিব বিচাৰে 30 মান দিলে ওলাব দাদা ওলাই যাব না নেক্সট আছে পালসাৰ 150 আছে আপোনাৰ একদম কম চলা 1500 চলিছে অনলি মাত্ৰ 1500 চলা পালসাৰ 2023 ৰ নৱেম্বৰ মাহৰ গাড়ী হয় মানে 7 মাহ 6 মাহ ৰানিং হয় প্ৰাইচটো হ'ব 1,05,000 1,05,000 যদি কোনোবাই নতুন ল'ম বুলি ভাবিছে তেনেহলে একবাৰ AOS মোটৰছত আহি যাওক ধুনীয়াকে মানে নতুন লোৱাত কৰি বেটাৰ অপচন বহুতখিনি কম দামত পাই যাব আপোনালোকে মাত্ৰ 1500 চলা গাড়ী এখনৰ একো মানে হেৰিয়ে নহয়
চাব পাৰে তাৰপিছত আছে আপাচি দাদা আপাচি 164B ব্লু কালাৰ 2023 জুলাই মাহৰ গাড়ী হয় 11 মাহ ৰানিং 4900 চলিছে হয় 1 লাখ হলে দি দিম 1 লাখ হলে দি দিব তাৰপিছত আছে আৰু পালচাৰ এটা পালসার 2021 নভেম্বৰৰ গাড়ী এখন হয় ব্লেকত সিলভাৰ হয় আপোনাৰ এখন 500 কিলোমিটাৰ চলাই নাই 500 কিলোমিটাৰ 21 হয় 500 চলা নাই 454 কিলোমিটাৰ চলিছে হয় কিয় চলোৱা নাই সেইটো মই নাজানো সেইটো নুসুধিব হা আৰু এইটো দামটো হৈছে 75000 অনলি 75 ফাইনেন্স হ'ব দাদা হৈ যাব 30 মান দিলে ওলাব 25 25-30 দিলে ওলাব তাৰপিছত আছে এবাৰ ৰনিন টিভিএছ ৰনিন আপোনাৰ 2023 ৰ মডেল হয় এইখনৰ প্ৰাইসটো আহিব আপোনাৰ 1,18,000 1,18,000 তাৰপিছত নেক্সট টিভিএস এইটো কি এইটো ষ্টাৰ সিটি আপোনাৰ প্লাস ষ্টাৰ সিটি মোটামুটি 6-7 মাহ ৰানিং হয় 4-5 মান চলা আছে হয় আৰু ইয়াৰ প্ৰাইসটো আহিব আপোনাৰ 62,000 62 তাৰপিছত আছে টিভিএস ৰাইডাৰ আপোনাৰ 2022 ৰ লাষ্টৰ গাড়ী হয় 68,000 আহিব 68 নেক্সট এবাৰ আপোনাৰ হন্ডা এসপি আছে আপোনাৰ এইখন হয় এসপি সাইন 2000 এখন 22 ৰে হয় সরি 23 ৰ হয় 7000 চলিছে হয় 65000 আহিব 65 নেক্সট ড্ৰাইভাৰ আছে এটা হিমালয়ান হিমালয়ান এখন আপোনাৰ 2020 ৰ BS6 BS6 হিমালয়ান 27000 চলিছে হয় 22 ৰ মডেল হয় টায়াৰ দুটা নতুন লাগি আছে 1,70,000 আহিব 1,70,000 তাৰপিছত আছে সুপাৰ স্প্লেন্ডাৰ দেখাওক আপুনি 2022 ৰ মডেল হয় হয় আপোনাৰ অলমোস্ট 21000 মান ৰানিং আছে 21 58000 আহিব 58 নেক্সট এবাৰ আছে হৰ্নেট দাদা হৰ্নেট 2019 ৰ মডেল হয় আপোনাৰ নিউ টায়াৰ আমি ইনষ্টল কৰিছো টায়াৰটো আমি নিজে ইনষ্টল কৰিছো টায়াৰটো বেয়া আছিলে হয় হয় আপোনাৰ 22000 কিলোমিটাৰ চলিছে এখন 55 আহিব 55 নেক্সট নেক্সট এখন কমন এইখনে গাড়ী আছে আমাৰ 28000 ত 28 ত 2015 ৰ মডেল হয় আপোনাৰ ষ্টাৰ স্পৰ্টছ সেলফ এল'ইল পাই যাব হয় আৰু গুড কণ্ডিশনত আছে 28000 দাম আছে 28 নেক্সট গ্লেমাৰ আছে BS6 ৰেড কালাৰৰ 2020 ৰ গাড়ী হয় হয় 35000 চলিছে মিনিমাম প্ৰাইস দিম 48000 48 ত দি দিব দাদা কোনোবাই যদি ফাইনান্স কৰিব বিচাৰে হা ইয়াতে কি কি মানে ডকুমেন্ট দেন পেন কাৰ্ড আধাৰ কাৰ্ড হয়। বেংক পাছবুক ATM এইখিনি হলে হৈ যাব কিনি হলে হৈ যাব নেক্সট এবাৰ আছে পালসাৰ আৰু পালসাৰ আপোনাৰ 125 হয়। 2022 ৰ আপোনাৰ লাষ্টৰ ফলৰ গাড়ী হয় হয় 3000 কিলোমিটাৰ চলিছে হয় প্ৰাইসটো আহিব আপোনাৰ 78000 78 নেক্সট আছে FZ আৰু ফাজন এফজেড আপোনাৰ এইটো 2023 নহয় সৰি 2022 ৰ ডিসেম্বৰত 2022 ডিসেম্বৰত 31 ডিসেম্বৰ বুলি ক'লে আৰু ৰাতিটোৰ ভিতৰত আৰু নহলে 23 তেছৰে বুলি ক'ব পাৰি আৰু এইটো চলিছে আপোনাৰ 12000 হয় ব্লেক আপোনাৰ ব্লেকত আছে গোল্ডেন ষ্টিকাৰ গোল্ডেন এল'ইল আছে নিউ মডেল টপ মডেলটো হয় ভাৰ্জন 3 আৰু এইখনৰ প্ৰাইসটো আহিব আপোনাৰ 1,02,000 টকা 1,02,000 নেক্সট দাদা এটা স্কুটি আছে এপ্ৰিলিয়া এপ্ৰিলে এখন 21 ৰ 22 ৰ হ'ব জানুৱাৰী মাহৰ 22 জানুৱাৰী আপোনাৰ 160 হৰতো নতুন 1,75,000 মান পৰে হয় আমি 70 হলে দি দিম 70 হলে দি দিব তো চাব পাৰে মানে আধাতকৈ কমত পাই আছে আপোনালোকে এপ্ৰিলিয়া নেক্সট দাদা আৰু আছে দুটা স্কুটি এপ্ৰিলিয়া ওইটো প্লেজাৰ সৰি এইটো প্লেজাৰ আপোনাৰ 12 মানৰ মডেল হ'ব 2012 মানৰ 20000 মান টকা পালে দি দিম আৰু 20000 মানত দিব আৰু যদি কোনোবা মোৰ ভিডিও চাই আহিলে কিবা অলপমান ডিসকাউন্ট দিব কিবা অলপ কৰি দিম 19000 মানত দিব নাই 18 দি দিম 18 দি দিব তো চাব পাৰে যদি মোৰ ভিডিও চাই আহে আপোনালোকে 18000 পাইছে এই প্লেজাৰখন মাত্ৰ আপোনালোকে কৈ দিলে হ'ল মোৰ ভিডিও চাই আহা বুলি তাৰপিছত আছে এক্টিভা এখন এক্টিভা 125 হয়। এখন সাৰ্ভিসিং কৰে নাই আছে লেট্ৰাই হৈ আছে কালি সোমাইছে হয়। 18 ৰ মডেল হয় আপোনাৰ 44000 আহিব 44 চাব পাৰে গাইস এতিয়া আপোনালোকৰ মাজলৈ বহুত কিখন মানে স্কুটি লৈ আহিছো তো এটা এটা কৈ ধুনিয়াকৈ ডিটেইলছ দি আছো প্ৰথমতে এটা এইটো টিভিএছ ৰ পৰা দিও জুপিটাৰ এখন আপোনাৰ ৰেড কালাৰ 2020 ৰ গাড়ী হয় হয় A1 কণ্ডিশনত গাড়ী আছে 45 ত পাই যাব 45 নেক্সট দিও নেক্সট ডিঅ'খনো আপোনাৰ 19 ৰ মডেল 45 45 এইটো তাৰপিছত নেক্সট ব্লু কালাৰ জুপিটাৰ পাব আপুনি হয়। এখন 19 ৰ মডেল হয় 40 হলে দি দিম 40 40 তাৰপিছত সুজুকি এইটো হেৰি কি সুজুকি এভেনিছ আপোনাৰ 23 ৰ মডেল হয় হয়। 65 হলে দি দিম 65 তাৰপিছত এপ্ৰিলিয়া আপুনি এখন দেখাই দিয়ক এখন এক্টিভা 5G আছে এখন হয় এখন আপোনাৰ গ্ৰে কালাৰ 19 ৰ মডেল হয় 45000 45 নেক্সট এপ্ৰিলে এখন আছে 150 এখন 160 হয় হয় সৰি SR 150 হয় 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 2020 ৰ মডেল আহিব আপোনাৰ 55 তাৰপিছত এন্টৰ এন্টক আপোনাৰ এখন 22 ডিসেম্বৰ বা 23 ৰ জানুৱাৰী মাহৰ গাড়ী হ'ব নতুনে গাড়ী হয় হয়। 68000 আহিব তাৰপিছত এবাৰ আছে এক্টিভা এখন 45000 19 ৰ মডেল 45 নেক্সট এইটো এখন এপ্ৰিলে আপোনাৰ 22 ৰ গাড়ী হয় সেম সেইখনৰ নিচিনা এখন 70 হলে দি দিম 75 নেক্সট এইটো সুজুকি সুজুকি এখন 19 ৰ হয় এক্সেস এখন 38 হলে দি দিম 38 তাৰপিছত এবাৰ আছে গ্ৰেজিয়া গ্ৰাজিয়া আপোনাৰ এখন 20 ৰ মডেল হয় ভাল কণ্ডিশনত আছে 52 হ'ব 52 নেক্সট এবাৰ নেক্সট এক্টিভা 6G 2023 ৰ গাড়ী হয় 65000 আহিব 65 তাৰপিছত এবাৰ আছে ডিও এইখনো আপোনাৰ ডিও 22 ৰ লাষ্টৰ হয় হয় এইখনৰ প্ৰাইসটো আহিব আপোনাৰ 58000 50 নেক্সট এখন এইখন 2023 ৰ হয় হয় 65000 65 তাৰপিছত এবাৰ আছে আৰু এটা নিউ মডেলৰ এন্টৰ এখন 8 মাহ মানৰ গাড়ী হয় হয় এইখনৰ দাম আহিব ধৰা 78000 78 তাৰপিছত এইটো ৰেজিয়াটো গ্ৰাজিয়া এখন 23 ৰ গাড়ী হয় এখন আপোনাৰ 70 মান আহিব 70 তাৰপিছত ইয়াৰ ৰেজিয়াটো ৰেজেটাৰ এখন 2021 22 মানৰ মডেল হ'ব হয় 55 তাৰপিছত এবাৰ এটা ইয়েলো কালাৰৰ প্লেজাৰটো এখন 2022 ৰ মডেল হয় 55 আহিব 55
এখন দেখাব পাৰে প্লিজাৰ আছে আপোনাৰ 19 ৰ মডেল হয় এখন 28000 হ'ব 28 ত চাব পাৰে দাদা যিটো দাম কোৱা আছে এইটো কাগজ পাতি একদম হেৰি নাই কাগজটো বেলেগ কাগজৰ দামটো মানে কাগজটো বেলেগ হয় কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ কাগজৰ খৰচটো বেলেগ বেলেগ সব ডিস্ট্ৰিক্টৰ যেটো গাড়ী আছে এই কাগজটো ইনক্লুড কৰা নাই ইনস্যুৰেন্সটো ইনক্লুড আছে মানে খালি ওনাৰশিপ ট্ৰান্সফাৰটো বেলেগ আছে ঠিক আছে মানে সেইটো আপোনালোকে ভুল নুবুজিব আহাৰ পিছত সেইটো মানে বেছি হলে বহুতে হেৰি কৰি দিব আৰু কেছত যদি কেছত পাৰচেজ কৰে সেইটো আমি ডকুমেন্ট চাৰ্জেসও ডিসকাউন্ট কৰি দিম আৰু অলপ কিবা গাড়ীটো ডিসকাউন্ট কৰাই দিম ঠিক আছে যদি কেছত লয় আপোনালোকৰ ভালেখিনি ডিসকাউন্ট পাই যাব আৰু যদি ফাইনান্স কৰে অলপমান মানে দিগদাৰ হয় মানে কেছত ললে আপোনাৰ ধৰক গাড়ী লৈ 3000 4000 5000 ডিসকাউন্ট হৈ যাব 5000 ডিসকাউন্ট হৈ যাব তো চাব পাৰে নেক্সট দাদা আমাৰ মাজৰ আৰু এটা পালসাৰ আছে পালসাৰ এখন 21 ৰ মডেল 125 হয় মিনিমাম প্ৰাইসটো দিম 65000 65 62 দি দিম এখন 62 দি দিব 62 গাইস আপোনালোকক মানে ডিলাৰৰ হেৰিটো দেখালো এবাৰ গুদামৰ হেৰিটো দেখাই আছো আপোনালোকক চাব পাৰে গুদামটো কিমানখিনি মানে বাইকস আছে তো দেখুৱাইছো আপোনালোকক চাই থাকক আপোনালোকে ধুনিয়াকে তাৰ প্ৰথমতে এটা এনএছ ওপৰ দেখাও নে কি কয় এনএছ এখন আপোনাৰ ইয়েলো কালাৰত আছে 2019 ৰ মডেল হয় হয় আৰু এইখনৰ প্ৰাইসটো এবাৰ 85000 85 তাৰপিছত পালসাৰ আছে দাদা আৰু যিখিনি গাড়ী আছে সব গুড কন্ডিশনত আছে হা এটা এখন BS4 NS দি দেখালো শোরুম কন্ডিশন গাড়ী সব একদম গেটাবৰ আছে এখন পালসাৰ দেখাব পাৰে 2022 ৰ হয় 150 হয় এখনৰ প্ৰাইসটো মোটামুটি আপোনাৰ 78000 আহিব 78 তাৰপিছত আছে এবাৰ সুপাৰ স্প্লেন্ডাৰ সুপাৰ স্প্লেন্ডাৰ এখন BS4 15 ৰ মডেল 15 ৰ মডেল এখন 35 আহিব 35 ত দি দিব তো চাব পাৰে এনএছ এবাৰ আছে নিউ মডেলৰ আপোনাৰ এখন 7 মাহ মানৰ গাড়ী হ'ব 7 মাহ 5000 ৰ ভিতৰত কিলোমিটাৰ আছে হয় NS 160 NS 160 প্ৰাইস আহিব 122000 122000 তাৰপিছত নেক্সট এখন সেম মডেল এনেকৈ হয়, 20 লাখৰ white গাড়ী color খালি। হোৱাইটত আছে 7000 কিলোমিটাৰ ৰানিং আছে হয়। এখনৰ প্ৰাইসটো আহিব আপোনাৰ 122000 122 তাৰপিছত আছে NS এখনো 2023 অক্টোবৰ গাড়ী লাষ্টৰ হয় 5400 চলা আছে হয়। 118000 118000 তাৰপিছত আছে এভেঞ্জাৰ যদি কাবাক কম দামত লাগে 48000 দি দিম 18 ৰ মডেল 18 ৰ মডেল 48 ত পাই যাব তাৰপিছত আছে পালসাৰ তো এখন গ্লেমাৰ আছে ভাৰ্টিকেল হয় 1890 ৰ মডেল হ'ব হয় ইয়াৰ প্ৰাইসটো হ'ব 42000 42 তাৰপিছত আছে সুজুকি জিক্সাৰ আছে আপোনাৰ 19 ৰ মডেল হয় এখন 1819 ৰ গাড়ী হ'ব এইটো দাম আহিব 43000 42 তাৰপিছত 43 না 43 তাৰপিছত আপাচি আছে আপোনাৰ ব্লেক ৰেডৰ 2023 ৰ হয় হয় আপাচি 164V 1 লাখ টকা দি দিম 1 লাখত দি দিব তাৰপিছত নেক্সট এইটো নেক্সট এখনো আছে সেম 1 লাখ টকা 2023 ৰ গাড়ী 2023 ৰ গাড়ী তাৰপিছত আছে হোন্ডা এইটো কি Honda Shine আছে মিনিমাম প্ৰাইস যদি লাগে 32000 32 16 ৰ মডেল সেলফ এলয় ডিস্ক ব্ৰেক গুটে পাই যাব তাৰপিছত আছে হেৰি পালসাৰ 220 আছে 2023 ৰ গাড়ী হয় কিলোমিটাৰ কম চলা 5000 ভিতৰত চলা হ'ব হয় প্ৰাইসটো হ'ব 1,16,000 1,60,000 তাৰপিছত আছে হেৰি এখনো 23 ৰ মডেল হয় 1 লাখ টকা আহিব 1 লাখ তাৰপিছত গ্লেমাৰ এখন আছে আপোনাৰ 19 ৰ মডেল হ'ব হয় এখনৰ প্ৰাইসটো হ'ব 52 তাৰপিছত আছে এইবাৰ এক্সপালছ আছে এখন আপোনাৰ 4V হয় 2022 ৰ লাষ্টৰ গাড়ী হয় হয় দাম আহিব 1,05,000 1 লাখ 5 তাৰপিছত আছে এনএছ আৰু NS 200 চাব পাৰে এখন 2023 ৰ লাষ্টৰ ফালৰ গাড়ী হয় হয় মোটামুটি আপোনাৰ 10 মাহ মান হৈছে বয়স হয় কিলোমিটাৰ চলিছে 7000 হয় প্ৰাইস আহিব 1,32,000 1,32,000 তাৰপিছত এনএছ আৰু এটা আছে এখন আছে 2022 ৰ BS6 হয় এখন আমি দিম 1,15,000 1,50,000 15 ন সেম এখনো আহিব গ্ৰে কালাৰ আছে 2022 ৰ মডেল হয় গ্ৰে কালাৰ আছে BS6 1,15,000 মানে এনএছ ৰ ভেৰাইটিজ কালেকচন আছে যি লাগে আপোনালোকৰ নতুন লাগে পুৰণ লাগে গোটেইখিনি পাই আছে BS4 BS6 গোটেই পাব তাৰপিছত 220 দাদা 220 আছে আপোনাৰ 19 ৰ মডেল হয় হয় আপোনাৰ 68000 আহিব 68 চাব পাৰে পাছত এইখন দেখাব পাৰে এইখন আছে ন লাষ্ট পালসাৰ 125 আছে 2021 ৰ গাড়ী 2021 ৰ পালসাৰ 29000 চলিছে হয় এখন 60000 লৈ দি দিম 60000 হল দি দিব চাব পাৰে তো গাইস ডিলাৰত গাড়ী দেখালো তাৰপিছত আৰু এটা গুদামতো গাড়ী দেখালো আৰু নেক্সট এটা দাদা গুদামত গাড়ী দেখুৱাইছো তো চাব পাৰে গাড়ী কি গাড়ী লাগে ইয়াত মানে আপোনালোকে মানে প্ৰিমিয়াম সেক্টৰৰ যি গাড়ী লাগে আপোনালোক গোটেইখিনি পাই আছে ডিউকৰ কালেকচন চাওক এখন দুখন তিনিখন মানে তো চাব পাৰে তাৰপিছত বাকি আছে ৰয়েল এনফিল্ড তাৰপিছত আৰু এইটো ৰয়েল এনফিল্ড তো যি গাড়ী লাগে আপোনালোক গোটেইখিনি পাই আছে এএছ মটৰছত দাদা হতে মিলিয়ে না গোটেই দেখুৱাইছো তাৰ আৰএছ লাগিলে আৰএছ পাই আছে দাদা প্ৰথমতে আৰএছ পৰা আৰম্ভ কৰনে কি কয় কৰক তো আৰএছ কিমান মডেলটো এখন 2022 ৰ মডেল হয় হয় 1,27,000 আহিব 1,27,000 60 51 দিলে ওলাব ওলাই যাব না তাৰপিছত আছে হিমালয় আছে এখন আপোনাৰ 2018 মডেল 2018 মডেল হিমালয় 1,22,000 আহিব 1,22,000 নেক্সট 2023 ৰ এক্সপালছ আছে হয় 1,05,000 আহিব 1,05,000 ৰেড কালাৰ তো চাব পাৰে ভাৰ্জন 4 তাৰপিছত আছে এবাৰ হেৰি ডিউক আছে আপোনাৰ এখন 125 হয় হয় 2020 ৰ গাড়ী 90,000 আহিব 90,000 তো চাব পাৰে তাৰপিছত নেক্সট আছে R15 V4 আছে এখন 2023 ৰ মাৰ্চৰ গাড়ী হয় 14000 কিলোমিটাৰ ৰানিং আছে হয় 1,50,000 আহিব 1,50,000 নেক্সট এখন 2023 ৰ লাষ্টৰ মডেল আপাচি 162V নিউ মডেলটো হয় টুভিটো বহুতে বিচাৰি থাকে নিউ মডেল 5000 চলা গাড়ী মাত্ৰ 5,000 হয় তো এইখন কিমানত দিব
এখন 1,15,000 1,15,000 চাব পাৰে আপোনালোকে ডিজিটেল মিটাৰ পাই আছে এইখনত ধুনীয়াকে তো চাব পাৰে দাদা এইখন কিমান মান দিলে অলপ মানে ধৰি লওক ফাইনেন্স কৰিলে 40 মান দিলে ওলাব যদি সিভিল ভাল আছে সিভিল নাই সিভিল -1 সিভিল হলো লব খালি সিভিল বেয়া হ'ব নালাগে হয় -1 সিভিল মানে যোনে একো লোন লোৱাই নাই আজিলৈকে যাৰ সিভিল ৰিকৰ্ড নাই তো তেওঁলোকৰ ওলাই যাব আৰু যদি সিভিল থাকে 30-35 ওলাব 30-35 ওলাই যাব তাৰপিছত নেক্সট বাৰ আছে এভেঞ্জাৰ এখন এভেঞ্জাৰ আপোনাৰ 160 হয় হয় 2000 এখন 22 হ'ব চাগে 22 হ'ব চাগে এখন গাড়ী প্ৰাইসটো আহিব আপোনাৰ অলমোস্ট 75 মান আহিব 75 তো গাইস যদি কোনোবাই আপোনালোকে হেভি মানে কি কয় এডভেঞ্চাৰ কৰাৰ কাৰণে বাইক বিচাৰিছে তেনেহলে আপোনালোকে পাইছে ইয়াতে তো চাব পাৰে এইখন দাদা কি বেনেলি টিআৰকে 251 হয় 251 2022 ৰ গাড়ী হয় হয় ইয়াৰ প্ৰাইসটো আহিব 2,15,000 2,15,000 তো চাব পাৰে 2,15,000 আপোনালোকে একদম হেভি তো এডভেঞ্চাৰ আৰু টুৰিং কৰা বাইক এখন পাইছে এস মোটৰছ জলদি কন্টাক্ট কৰক আৰু আহি যাওক ধুনীয়াকে তাৰপিছত দাদা এইটো কি বেনেলি 400 বেনেলি আৰু এখন 400 আপোনাৰ ইম্পেৰিয়েল 400 হয় 2000 আপোনাৰ 20 ৰ গাড়ী কিলোমিটাৰ 8000 ৰানিং আছে হয় প্ৰাইস হ'ব 1,25,000 1,25,000 নেক্সট এইখন এখন এভেঞ্জাৰ 160 হয় 2023 মডেল 23 মডেল 11000 কিলোমিটাৰ 11,000 চলিছে হয় প্ৰাইস হ'ব 80 নেক্সট এখন 2020 ৰ গান মেটেল ক্লাছিক 350 হয় প্ৰাইস হ'ব 1,32,000 1,32 এখন 40 মান 50 মান দিলে ওলাই যাব কিলোমিটাৰ 17,000 ৰানিং আছে তো চাব পাৰে তাৰপিছত নেক্সট তাৰপিছত এখন সিগনেল মডেল আছে 26,000 চলিছে হয় 2019 ৰ প্ৰাইস হ'ব 1,25,000 1,25,000 নেক্সট এইখন নেক্সট 2021 ৰ মডেল ক্লাছিক 350 ব্লেক কালাৰ অনলি গোটেই ব্লেক তো চাব ফুল পাৰে ব্লেক 15,000 ৰানিং আছে হয় 15,000 চলিছে দাম আহিব 1,38,000 1,38,000 নেক্সট এইখন নেক্সট 2022 ৰ মডেল এখন গাড়ী হয় ক্লাছিক 350 ষ্ট্ৰীট ব্লেক হয় হয় এখন মোটামুটি 22 ৰ লাষ্টৰ ফলৰ গাড়ী হয় হয় প্ৰাইস আহিব 1,68,000 1,68,000 নেক্সট এখন ইন্টাৰসেপ্টৰ 650 হয় 2019 ৰ মডেল হয় কিলোমিটাৰ 9,000 মান চলিছে 9,000 মান চলিছে হয় প্ৰাইস আহিব আপোনাৰ 1,85,000 1,85,000 নেক্সট এইখন নেক্সট আপোনাৰ ডিউক 250 আৰু এখন আছে আমাৰ তাত 2023 ৰ গাড়ী হয় হয় 6,000 চলিছে হয় প্ৰাইস 2,10,000 2,10,000 চাব পাৰে মানে ডিউকৰ মানে ভেৰাইটিজ কালেকচন আছে নতুন লাগে পুৰান লাগে যি পাব যি বিচাৰে সকলো পাব তাৰপিছত আৰু এইখন আছে কি ডিউক মই অলৰেডি আপোনাৰ 250 BS4 দেখাইছো BS4 আৰু আছে মই এইটো মই দেখুৱা নাই হয় এইখন আছে 2023 ৰ ডিউক 200 হয় 9,000 চলিছে হয় আৰু ইয়াৰ প্ৰাইসটো আছে আপোনাৰ 1,65,000 1,65,000 নেক্সট এইখন এইখনো ডিউক 250 2023 ৰ ছেপ্টেম্বৰ মাহৰ গাড়ী হয় 8,000 চলি আছে হয় ইয়াৰ প্ৰাইসটো 2,10,000 2,10,000 তাৰপিছত আছে V4 আৰু V4 আছে আপোনাৰ ব্লেক কালাৰত আছে হয় 2022 ৰ গাড়ী হয় হয় 1,43,000 আহিব 1,43,000 তাৰপিছত আছে মিটিঅৰ ব্লেক কালাৰ মেটিঅৰ আপোনাৰ 350 আপোনাৰ ব্লেকত আছে মেট ব্লেক 2022 ৰ গাড়ী হয় আৰু এইখনৰ প্ৰাইসটো আছে আপোনাৰ 1,58,000 58 তাৰপিছত আছে হাস্কৱাৰ্না হাস্কিৱাৰ্না আছে আপোনাৰ স্মাৰ্ট প্লেন 2022 ৰ জানুৱাৰী মাহৰ গাড়ী হয় 19,000 ৰানিং আছে হয় 1,35,000 1,35,000 70-60 দিলে ওলাব ওলাই যাব তাৰপিছত নেক্সট নেক্সট আপাচি দুখনে 22 ৰ মডেল হয় হয় 162V হয় হয় 85 কে প্ৰাইস আছে দুখনৰ 85 তো এই দুখন ফাইনেন্স হ'ব দাদা হৈ যাব 25-30 দিলে ওলাব 30 দিলে ওলাই যাব তো চাব পাৰে তো গাইস আজিৰ ভিডিওটো এইখিনি আছিল ধুনীয়াকৈ আপোনালোক যিমানখিনি পাৰিছো মানে ডিটেইলছত কৈ দিব চেষ্টা কৰিছো দাদাৰ সৈতে মিলিহেনা দাদা যদি কোনোবা আহিব বিচাৰে ধুনীয়াকৈ দাদাৰ নাম্বাৰ কন্টাক্ট নাম্বাৰ ডিসপ্লে দিয়া আছে ধুনীয়াকৈ কন্টাক্ট কৰি আহি গলে হ'ল যি গাড়ী লাগে আপোনালোকক প্ৰভাইড কৰি দিব দাদাই যদি কিবা ইয়াতে নাথাকা গাড়ীও লাগে আপোনালোকে দাদা বিচাৰিলে পাব নিশ্চয় ফোন কৰি আমি কৈ তাৰে এটা ৰিকুৱেষ্ট মানে ফোনটো যাতে ৰাতিপুৱা 10টাৰ পিছত কৰে আৰু 6টা মানৰ ভিতৰত ফোন কৰি চেক কৰিব বেছি ৰাতি ফোন কৰিলে অলপ অসুবিধা হয় তো হেতু কাৰণে 10টাৰ পৰা 6টা লৈকে ফোন কৰিলে আমাৰ কাৰণে সুবিধা হয় আৰু এটা ৰিকুৱেষ্ট ভিডিওটো পুৰা চাব বহুতে কি কৰে ভিডিওটো চাই গাড়ীখন দাম পালে দাদা গাড়ীখন কিমান পাম নে কি হ'ব কি নাই তো অলৰেডি গুটেখিনি ডিটেইলছ দিয়াই থাকে ফাইনান্স হ'ব নহয় কোন ডিস্ট্ৰিক্টৰ হ'ব কৈ দিয়া থাকে গুটেখিনি ভালকে চালে আপোনালোকৰ নিজৰো অলপ সময় বাচি যাব ধুনীয়াকৈ আমাক সেইখিনি চাই মিলি কেনে ফোন কৰিলে আমাৰ কাৰণে সুবিধা আপোনালোকৰ কাৰণে সুবিধা সেইটোৱে আৰু তো ঠিক আছে আপোনালোকক নেক্সট এটা ভিডিওত লগ পাইছো তো জয় অসম দাদা নে কি কয় জয় অসম আৰু ভাইটি চেনেলটো সাবস্ক্ৰাইব কৰি দিব যিসকলে কৰা নাই যিসকলে কৰিছে অলৰেডি থেংক ইউ আৰু যিসকলে কৰা নাই ভাইটি চেনেলটো সাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট কৰে এওঁলোকে বহুত দূৰ যায় ভিডিঅ' বনাব নিজৰ পকেটৰ খৰচাও হয় গতিকে ইউটিউবৰ পৰা বহুত বেছি পইচাও নাহে এইটো ভাবে যে মানুহে বহুত পইচা আহে কিন্তু নহয় এনেকুৱা বহুত বেছি পইচাও নাহে জাষ্ট এটা চখ সিহঁতৰ এইটো এটা হেৰি লাগে গতিকে আপোনালোকে এওঁলোকৰ চেনেলটো ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তো যদি কোনোবা মোৰ ভিডিও চাই তেনেহলে আপোনালোকে ধুনীয়াকৈ দাদাক কৈ দিব কিবা নহয় কিবা এটা ভাল ডিসকাউন্ট দিব তো ঠিক আছে আৰু নেক্সট এটা ভিডিওত লগ পাইছো আপোনালোক